পকৰীৰ দৰে বনাই খাবলৈ ভাল হয়। মিহি মিহিকৈ কাটি বেচনৰ লগত পকৰী বনাই খাব পাৰি, বা এইদৰে গোটাকৈও বেচন সানি তেলত ফ্ৰাই কৰি খাব পাৰি। আৰু এইখিনি বনোৱাৰ আগতে আমি এই টান কাঠিবোৰ এইবোৰ এৰুৱাই ল'ব লাগে, নহ'লে এইবোৰ খাবলৈ ভাল নহয়, টান লাগে খাবলৈ। মই আজি ভাবিছোঁ এইখিনি মাংসৰ লগত বনাই খাম। কলডিলটো প্ৰায় আমি মাংসৰ লগত বনাই খাওঁৱে, হাঁহ মাংস বা মুৰ্গীৰ লগত। আৰু এইখিনি আমি মাংসৰ তেলতে গোটাকৈ অলপ পেলাই দিম, তেতিয়া খাবলৈ অলপ ভাল লাগিব। ফ্ৰাই কৰাৰ দৰে হ'ব, মাংসৰ তেলটো যিহেতু বেছিকৈ ওলাইছে। কলফুলখিনি মাংসৰ লগত যে বনাইছিলোঁ, এইখিনি এনেকুৱা হ'ল। এইবোৰ ফ্ৰাই কৰাৰ দৰে হ'ল, খাবলৈ ভাল লাগিব। কলডিলৰ সলনি মই কলফুলখিনি দিছিলোঁ এইদৰে মাংসৰ তেলত। এইদৰে বনালে খাবলৈ ভাল লাগে। এদিন বনাই খাই চাবচোন।